বকুত 63 সংখ্যক বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন অধিৱেশনত উপস্থিত মন্ত্ৰী ৰনজ পেগু 63 সংখ্যক বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে দ্বিতীয় দিনৰ কাৰ্যসূচীত 63 সংখ্যক বড়ো সাহিত্য সভাৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰনজ পেগুৱে ইংৰাজী পঢ়িলে ভাল হৈ যায় ইংৰাজী পঢ়িলে অট'মেটিক ল'ৰা-ছোৱালী চোকা নহয় ইংৰাজী পঢ়িলে অট'মেটিক ভাল শিক্ষা নাপায় আৰু মাতৃভাষা মাধ্যমত পঢ়িলে তেওঁ কোনো শিক্ষাৰ পৰা বঞ্চিত হৈছে বা কিছুমান ইনফৰমেশ্যনৰ পৰা বঞ্চিত হৈছে এনেকুৱা নহয় মাতৃভাষা মাধ্যমৰ বিদ্যালয় মূলতঃ চৰকাৰী আৰু চৰকাৰী বিদ্যালয়ত কিছুমান ছিষ্টেমৰ গণ্ডগোল আছে যিখিনি কাৰেকশ্যন কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ শিক্ষকৰ নাটনি আছিল নাটনি দূৰ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ মাতৃভাষাৰ লগত ইংৰাজী ভাষাটোও যাতে শিকিব পাৰে চৰকাৰী বিদ্যালয়ত তাৰ ব্যৱস্থাও আমি কৰিছোঁ বহু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ পৰা UPSC পাইছে IAS IPS অফিচাৰ হৈছে ডাঙৰ গৱেষক ওলাইছে চিন্তাবিদ ওলাইছে ভাষাটোৰ গাত কোনো দুখ নাই বড়ো ভাষাৰ গাত অসমীয়া ভাষাৰ গাত কোনো দুখ নাই দুখটো আছে আমাৰ ব্যৱস্থাটোৰ গাত এতেকে ব্যৱস্থাটো শুধৰণি কৰাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান বড়ো সাহিত্য সভা অসম সাহিত্য সভাৰ সভাপতি আহিবৰ কথা আমাৰ সকলোবিলাক মাতৃভাষাৰ যি সাহিত্য সভাসমূহ আছে এই সাহিত্য সভাসমূহে কেৱল সাহিত্যৰ মাজত নিজক আবদ্ধ ৰাখিলে ভাষা জীয়াই ৰাখিবলৈ নোৱাৰি ভাষা জীয়াই ৰাখিব নোৱাৰিব শুভ উন্মোচনী কাৰ্যসূচীত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে দিনাই ৰাতিটোৰ ভিতৰত নহয় কিন্তু সকলোকে মই সোঁৱৰাই দিব বিচাৰোঁ 2012 চনৰ পৰা যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টেট শিক্ষক নিযুক্তি আৰম্ভ কৰিলে তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে 2 লাখৰ অধিক শিক্ষকক নিযুক্তি আমি সফলতাৰে দিছোঁ এই মাহতো 14000 শিক্ষকৰ নতুন নিযুক্তিৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে গতিকে অসমৰ বিদ্যালয়ত শিক্ষকৰ নাটনিৰ সমস্যা ই দূৰ হ'ব খালি এটা সামাজিক আন্দোলনো হ'ব লাগে যে অকল চাকৰি কেৱল নগৰ অঞ্চলত কৰিম গাঁৱৰ স্কুললৈ শিক্ষকসকল বা শিক্ষয়িত্ৰীসকল যাব নিবিচাৰে এই প্ৰৱণতাৰ অন্ত পৰিব লাগিব গাঁৱলে শিক্ষক শিক্ষয়িত্ৰী যাব লাগিব স্থায়ী অধ্যক্ষ আৰু প্ৰধান সেইবিলাকো নতুন সাৰ্ভিস ৰুল হৈ আছে সাৰ্ভিস ৰুলখন খুব সোনকালে গৃহীত হ'ব নিযুক্তি হ'ব কিন্তু কোটো এইবিলাক পদ খালি নাই ইয়াত দায়িত্বপ্ৰাপ্ত শিক্ষক আছে ইনচাৰ্জ প্ৰিন্সিপাল হেডমাষ্টাৰ সকলোতে আছে এইটো মোৰ সৌভাগ্য আজি 63তম বড়ো সাহিত্য সভাত আজি উপস্থিত হৈ নিজকে গৌৰৱান্বিত অনুভৱ কৰোঁ গৌৰৱ অনুভৱ যেনেকৈ আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সকলক লৈ পেলাই আমাৰ বৃহত্তৰ অসমীয়া জাতি গঠন দিছে ঠিক একেদৰে আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয় ভাষাখিনিক লৈ আমাৰ অসমীয়া ভাষাটোক বৰ সবল কৰিব লাগে কাৰণ আমাৰ এটা জাতি হিচাপে আমি জীয়াই আছো আৰু ভাষাটো যদি বড়ো ভাষাটো আজি বড়ো সাহিত্য সভাই যিদৰে পদক্ষেপ লৈছে এই পদক্ষেপে বড়ো জাতিটোক আৰু সবল কৰি তুলিছে আৰু এইটো অসমীয়া ভাষাৰ বাবে এটা অতি ইতিবাচক দিশ এনেদৰে প্ৰতিটো জাতি জনগোষ্ঠীয় ভাষাবোৰ যেতিয়াই সবল হ'ব আৰু সবল হৈ উঠিব সিমানেই অসমীয়া ভাষাটো সবল হ'ব অসমীয়া জাতি সবল হ'ব আৰু অসমখন সবল হ'ব
বকুৰ পৰা মণিমালা ডেকা, দৈনিক অগ্ৰদূত ডিজিটেল।